এইখনেই হ'ল সেইখন মঞ্চ যিখন মঞ্চৰ পৰা গুঞ্জৰিত হোৱা প্ৰতিটো শব্দই শ্ৰোতাৰ মনত এখন কাল্পনিক দৃশ্যপটৰ ছবি অংকন কৰে। আৰু এটা কথা, ৰেডিঅ'ৰ বিষয়ে আচলতে আজিলৈকে যোনে একেবাৰে জ্ঞাত নহয় তেওঁলোকে এইখন মঞ্চৰ গুৰুত্ব বুজি নাপাব। এয়া প্ৰথম চিনৰ ৰেকৰ্ডিং হৈ আছিল আৰু দীপক কুমাৰ কলিতা ছাৰৰ ৰচনা আৰু পৰিচালনাৰে আমি ৰেকৰ্ডিং কৰিবলৈ যোৱা নাটখনৰ নাম আছিল প্ৰেমৰ জলপ্ৰপাত। অনাতাঁৰ নাট সমাৰোহ 2024 বুলি চতুৰ্থবাৰৰ বাবে নাট্য সন্মিলন সোণাৰী শাখালৈ নিমন্ত্ৰণ আহিছিল আৰু নাট্য সন্মিলন সোণাৰী শাখাৰ এগৰাকী সদস্য হিচাপে তাত অংশগ্ৰহণ কৰিবলৈ পাই মই অত্যন্ত সুখী অনুভৱ কৰিলোঁ। ৰেকৰ্ডিং শেষ কৰি অনাতাঁৰ কেন্দ্ৰৰ কৰ্মকৰ্তাসকলৰ লগত এখন ফটোৰে সৈতে আমি বিদায় ল'লোঁ। তাৰ পৰা বিদায় লৈ মেলি আহি আমি সকলোৱে এখন হোটেলত দুপৰীয়াৰ ভাত খালোঁ আৰু আমাৰ স্বপ্নদাই আৰু কিবা এটা খালে, তাৰমানে গালি ৰ'ব কিয় খালে কৈ আছে। মই মানে মাংস প্লেট এটা লৈছিলোঁ, আৰু এপিচ মাংস বেছিকৈ বিচাৰিলোঁ। এই ননচেন্স মোক গালি দিলে কি কৰোঁ, উপায় নাই, বেলেগৰ জেগাত আছোঁ, মোৰ জেগাত থাকিব দিছে। বেয়া বস্তু সেইটো নক'লে। বেয়া বস্তু সেইটো কৈছোঁ, মই এজন মানুহক বেয়া বস্তু খোৱা দেখিলোঁ, লগালগ কৈছোঁ তুমি এইবোৰ বস্তু নাখাবা। এই বস্তু শিখৰ ভাত খাই মেলি এতিয়া পোনে পোনে সকলো ঘৰমুৱা হ'লোঁ। বাৰু এই বিহু কেইফাকিৰেই সেই বিশেষ দিনটোৰ সামৰণি পৰিল।